আমার এই বিয়ামপুর বারোই দুর্গা পূজা 1931 সালে স্থাপন হয়েছে। এবার আমার 55তম দুর্গা উৎসব। এই দুর্গা উৎসবের আমার প্রোগ্রাম আছে আমার 27 সেপ্টেম্বর আছে মহাপঞ্চমী। পঞ্চমীতে আমি বিশ্বশান্তির কারণে 5000 চাকি জ্বলাইছোঁ। তার প্রতি দেখি আমার হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুটোৱে আমাক বহুত সকল কৰি পেলাইছে। তেওঁৰ আমি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অলপ ডাঙৰকৈ পাতিলোঁ আৰু আমাৰ যিখন মঞ্চত বন্তি প্ৰজ্বলকসকল আহিছিল সেই বন্তি প্ৰজ্বলকসকলক আমি জুবিন গাৰ্গৰ নামেৰে হিয়াৰ আমঠু তেখেতৰ নামেৰে আমি মঞ্চখন কৰিছোঁ। আজি আমাৰ মহাষ্টমীত আজি নাই কমেও 4-5 হাজাৰ মানুহে আজি ভোগ উচৰ্গা কৰিব আৰু ভোগ খাব। এই অনুষ্ঠানটোত আমাৰ ভোগৰ উন্মোচক হিচাপে অসমৰ বিজেপিৰ প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আহি পাব উন্মোচক হিচাপে। তাৰ লগত সংগতি ৰাখি ভোগ উচৰ্গা হ'ব আৰু ভোগ বিতৰণ হ'ব। তাৰপিছত আমাৰ অহাকালি দ্বিতীয় মাতে নৱমী বোলা এটা অনুষ্ঠান আছিল, এটা সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানো আমি পতাৰ কথা আছিল। আমি এইটো অনুষ্ঠান জুবিন গাৰ্গৰ মৃত্যুৰ বাবে আমি কেঞ্চেল কৰিছোঁ। চিঠিত আগতে ওলাই গ'লতো, চিঠিত ওলোৱা হিচাপত থাকি গ'ল, কিন্তু আমি একদম এইটো কেঞ্চেল কৰি আমি আমাৰ পূজাখন জুবিন গাৰ্গৰ মৃত্যুটোৱে আমাক বহুত সকাতুৰ কৰি পেলাইছে। পূজাখনৰ সৌষ্ঠৱটো নোহোৱা হৈছে। তাৰ কাৰণে আমাৰ কোনো হেৰিও নাই। জুবিন গাৰ্গৰ কথাটোৱে আমাক বহুত আমনি কৰিছে। গতিকে এই হিচাপত আমি পূজাখন নকৰিলেই নহয় কাৰণে পূজাখনৰ নিয়ম অনুযায়ী আমি কামখিনি কৰিছোঁ। ধন্যবাদ। আজি আমাৰ মহা অষ্টমী পূজা। আজি আমাৰ এই বাৰোৱাৰী দুৰ্গা পূজা বিহামপুৰে 1931 চনৰ পৰা এনেদৰে পূৰা সাত্বিকতাৰে দুৰ্গা পূজাখন পৰিচালনা কৰি আহিছোঁ। এইবাৰ আমাৰ 95 সংখ্যক দুৰ্গা পূজা। এইবাৰ আজি অষ্টমীৰ দিনা আমাৰ দুপৰীয়া মোটামুটি 10,000 ধৰ্মপ্ৰাণ ৰাইজে ভোগ গ্ৰহণ কৰিব আৰু ইতিমধ্যে আমাৰ মহা অষ্টমী পূজা আৰম্ভ হৈছে। আমি ঠিক 12 বজাৰ পৰাই ভোগ উচৰ্গা কৰিম। গতিকে আমি সমূহ ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি আমাৰ পূজাত আশা কৰিছোঁ। আৰু এইবাৰ আগে পিছে যি ধৰ্মপ্ৰাণ ৰাইজৰ সমাগম হয় অলপ কম হৈছে, এইটো আৰু আপোনালোকে গমেই পাইছে গোটেইখিনি। গতিকে ইয়াৰ মাজেৰে আমি যিখিনি নকৰিলে নহয় আমি পূজা ভাগ আগবঢ়াই নিছোঁ। গতিকে সমূহ ৰাইজক আমাৰ এই দুৰ্গা পূজাত আহি উপস্থিত হৈ আশীৰ্বাদ লোৱাৰ বাবে আমি কামনা কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।